বিধানসভাত দাখিল কেগৰ প্ৰতিবেদন। প্ৰতিবেদনৰ পাতে পাতে দুৰ্নীতিৰ দস্তাবেজ। দ্য ক্ৰছ কাৰেণ্টৰ হাতত দুৰ্নীতিৰ সবিশেষ তথ্য। ব্ৰহ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মাণত বৃহৎ অনিয়ম। বিধানসভাৰ চলিত অধিৱেশনত দাখিল কৰা হৈছে 2021 চনৰ কেগৰ প্ৰতিবেদন। এই প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠাত উন্মোচিত হৈছে বিত্তীয় অনিয়মৰ বহু ভয়াৱহ তথ্য। ৰাজ্যৰ স্বাস্থ্য খণ্ডত সংঘটিত অনিয়ম সন্দৰ্ভত আমাৰ পূৰ্বৰ প্ৰতিবেদনত সবিস্তাৰে উল্লেখ কৰা হৈছে। আজি আমি লৈ আহিছোঁ দুৰ্নীতিৰ আন এক দস্তাবেজ। কেগৰ প্ৰতিবেদনৰ 8 নং পৃষ্ঠাটোলৈ মন কৰক। এই পৃষ্ঠাত উল্লেখ কৰা হৈছে ভাৰত চৰকাৰৰ পুঁজিৰে ৰূপায়ণ কৰিবলৈ লোৱা এটি প্ৰকল্পৰ বিষয়ে। প্ৰকল্পটো আছিল ব্ৰহ্মপুত্ৰ নদীত জাহাজ হাস্পতাল স্থাপন। কিন্তু 2,20 লাখ টকা ব্যয় কৰাৰ পাছত এই প্ৰকল্পটো অসম্পূৰ্ণ ৰূপত বছৰ বছৰ ধৰি পেলাই থোৱা হ'ল। অৰ্থাৎ ব্ৰহ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মাণৰ ধনো ব্ৰহ্মপুত্ৰৰ পানীতে উটি গ'ল। কেগে এই প্ৰকল্পটোক অসম্পূৰ্ণ আৰু অফলপ্ৰসূ বুলি অভিহিত কৰি ৰাজ্য চৰকাৰক ক্ষিপ্ৰগতিত সম্পূৰ্ণ কৰি তুলিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু কি আছিল ব্ৰহ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মাণৰ প্ৰকল্প? কোনে আত্মসাৎ কৰিলে জাহাজ হাস্পতাল নিৰ্মাণৰ ধন? দ্য ক্ৰছ কাৰেণ্টৰ হাতত আহি পৰিছে এই বৃহৎ অনিয়মৰ সবিশেষ তথ্য। প্ৰথমতে মন কৰক এই ফটোখনলৈ। এয়া হৈছে জাহাজ হাস্পতালৰ অভিলাষী প্ৰকল্পৰ শেহতীয়া ছবি। কিন্তু এই প্ৰকল্পৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল 2009 চনত। নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চে। ভাৰত চৰকাৰৰ ডলাৰ মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰ নদীত জাহাজ নিৰ্মাণৰ বাবে মুঠ 4 কোটি টকাৰ এটা প্ৰকল্পৰ অনুমোদন জনাইছিল। ইয়াৰে জাহাজ নিৰ্মাণৰ বাবে আগবঢ়োৱা হৈছিল 3 কোটি টকা আৰু অন্যান্য সা সঁজুলি নিৰ্মাণৰ বাবে 1 কোটি টকা। ব্ৰহ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মাণৰ এই অভিলাষী প্ৰকল্পটোৰ নাম দিয়া হৈছিল আশা। 2009 চনৰ নৱেম্বৰ মাহত চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চৰ লগত ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ যাৱতীয় চুক্তি স্বাক্ষৰ কৰা হয়। ইয়াৰ পাছত ডনাৰ মন্ত্ৰালয়ে 2009 চনত প্ৰথম কিস্তিত 40 লাখ টকা আৰু 2012 চনত দ্বিতীয় কিস্তিত 2 কোটি টকা চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চ নামৰ NGOটোক মোকলাই দিয়ে। দ্য ক্ৰছ কাৰেণ্টৰ হাতত আহি পৰা ডনাৰ মন্ত্ৰালয়ৰ নথিত এই তথ্য অতি স্পষ্টভাৱে উল্লেখ আছে। নথিসমূহত উল্লেখ থকা অনুসৰিয়ে ব্ৰহ্মপুত্ৰৰ জাহাজ নিৰ্মাণৰ অভিলাষী প্ৰকল্পটো নিৰীক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছিল অসম চৰকাৰক। ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ে চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চক মুঠ 2,40 লাখ টকা মোকলাই দিয়াৰ 8 বছৰ পাৰ হৈ গ'ল। কিন্তু 8 বছৰৰ পাছত ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ'বলগীয়া জাহাজ হাস্পতালৰ অভিলাষী প্ৰকল্পৰ স্বৰূপ হৈছে এয়া। 2018 চনত ভাৰত চৰকাৰে অসম্পূৰ্ণ অৱস্থাতে প্ৰকল্পটোৰ নিৰ্মাণ বন্ধ হোৱা বুলি ঘোষণা কৰিছে। কেগৰ প্ৰতিবেদনত অতি স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে যে যোগ্যতা নিৰ্ণয় নকৰাকৈ এটা NGOক কাম প্ৰদান কৰাৰ বাবেই যোৱা 10টা বছৰে প্ৰকল্পটো আধৰুৱা হৈ ৰ'ল। কিন্তু ব্ৰহ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মাণৰ দায়িত্ব লাভ কৰা চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চৰ লগত কোন ব্যক্তি জড়িত হৈ আছে যে যোগ্যতা নিৰূপণ নকৰাকৈ তেওঁলোকক জাহাজ হাস্পতাল নিৰ্মাণৰ দায়িত্ব দিয়া হ'ল? এয়া হ'ল চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চৰ ন্যায়সুৰক্ষীৰ তালিকা। এই তালিকা অনুসৰি মেনেজিং ট্ৰাষ্টি হ'ল সঞ্জয় হাজৰিকা। সঞ্জয় হাজৰিকা দেশৰ এগৰাকী প্ৰখ্যাত সাংবাদিক। ষ্ট্ৰেঞ্জাৰ্ছ অফ দ্য মিষ্ট, ষ্ট্ৰেঞ্জাৰ্ছ ন' মোৰ, ৰাইটিং অফ দ্য ৱাল, কনফ্লিক্টছ ইন নৰ্থ ইষ্ট আদি কেইবাখনো গ্ৰন্থৰ লেখক হ'ল সঞ্জয় হাজৰিকা। তেওঁৰ বাহিৰেও NGOটোৰ আন ন্যায়সুৰক্ষীসকল হ'ল ভাৰত চৰকাৰৰ প্ৰাক্তন গৃহ সচিব GK পিল্লাই, নাগালেণ্ডৰ সমাজকৰ্মী নিকেতু ইৰালু, মেঘালয়ৰ যশস্বী সাংবাদিক পেট্ৰিচিয়া মুখিম, কটন কলেজৰ প্ৰাক্তন অধ্যাপিকা ডক্টৰ মাহফুজা বেগম, অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত HS দাস আৰু জুৱানৰ প্ৰাক্তন কনচাল্টিং এডিটৰ প্ৰীতি গিল। এতিয়া প্ৰশ্ন হ'ল নামী দামী মানুহ জড়িত বাবেই NGOৰ যোগ্যতা নিৰূপণ কৰা নহ'ল নেকি? ডাঙৰ মানুহ বাবেই তেওঁলোকৰ কামৰ নিৰীক্ষণ নহ'ল নেকি? ব্ৰহ্মপুত্ৰত জাহাজ হাস্পতাল নিৰ্মাণৰ নামত 2,40 লাখ টকা পানীত পৰাৰ তথ্য কেগে পোহৰলৈ অনাৰ পাছত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়।